আহি ভাল লাগিল ডাঙৰ নহয় তথাপিও মানে ৱেষ্ট বেংগলত সেইকাৰণে অসমীয়া বুলি এটা মানে অলপ ভাল লাগে আৰু বেলেগ ৰাজ্যত নিজৰ তো হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আজি পুনৰ ইয়াত আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি আপোনাৰ বৰ্তমান আছোঁ এতিয়া ধুবুৰীত, আপোনাৰ বাইদেউহঁতৰ ঘৰত আছোঁ আৰু ইয়াৰ পিছত আমি এতিয়া যাব লৈছোঁ আপোনাৰ মধুপুৰ সত্ৰ। মানে ধুবুৰীৰ কিবা এটা কামত আহিছিলোঁ ধুবুৰী। চ' এতিয়া ধুবুৰীৰ পৰা আমি ভাবিলোঁ মধুপুৰ সত্ৰখন এবাৰ চাই আহোঁ। মানে আপোনাৰ এনেকুৱা শুনিবলৈ পোৱা মতে শংকৰদেৱৰ জীৱনৰ অন্তিমখিনি সময় মধুপুৰ সত্ৰত সেইকাৰণে আছিলে। এই সত্ৰখন চাই আহোঁ আৰু আপোনালোকক চাওক, ভিডিঅ'টো ভাল লাগিব, গতিকে চাই থাকক। এইটো ধুবুৰীৰ চাপত গ্ৰাম, চাই থাকক। চ' এতিয়া আমি গৈ আছোঁ ধুবুৰীৰ পৰা আলিপুৰদুৱাৰ হৈ যাব লাগিব আপোনাৰ মধুপুৰ সত্ৰলৈ। গতিকে এতিয়া আপোনাৰ ধুবুৰীৰ পৰা গৈ আছোঁ আলিপুৰদুৱাৰ, তাৰপিছত যাই আছোঁ আপোনাৰ মধুপুৰ সত্ৰ। এয়া আমি আহি পাইলোঁ আপোনাৰ নেশ্যনেল হাইৱে 27। যিহেতু হাইৱেটো আপোনাৰ ধুবুৰী মেইন টাউনেদি নাযায়, গতিকে ধুবুৰীৰ পৰা এটা বেলেগ ৰাস্তা দি আহিব লাগে মেইন মানে আপোনাৰ হাইৱেলৈকে। গতিকে আমি এতিয়া হাইৱে সোমালোঁ। এই টমটমবিলাক আজিকালি বহুত হৈছে দেই। এই সোমালোঁ এই হাইৱে দি এতিয়া আমি প্ৰৱেশ কৰিম ৱেষ্ট বেংগলত। চাই থাকক। এইখন এখন আপোনাৰ সৰু বজাৰ হয়, মানে অসম বৰ্ডাৰৰ লাষ্ট বজাৰ। ইয়াৰ পিছত আপুনি পাই যাব ৱেষ্ট বেংগল। গতিকে এইখন মানে অসমৰ লাষ্ট বজাৰ আৰু। এয়া আমি এতিয়া প্ৰৱেশ কৰিলোঁ ৱেষ্ট বেংগলত। এইটোৱে আপোনাৰ আছাম ৱেষ্ট বেংগল বৰ্ডাৰ, লিখা আছে ৱেষ্ট বেংগল পুলিচ। গতিকে এতিয়া আমি সোমাই গ'লোঁ ৱেষ্ট বেংগলত, মানে অসম বাদ দিলোঁ, এতিয়া আমি আছোঁ ৱেষ্ট বেংগলত। তেনে বলক চাই থাকক ভিডিঅ'টো। এয়া আপোনাৰ আহি পাই গ'লোঁ ৱেষ্ট বেংগলৰ প্ৰথমখন টোল গেট। অসমতো আজিকালি এতিয়া চাৰিওফালে টোল গেটেই হৈ গৈছে। ঠিক তেনেকৈ এতিয়া ৱেষ্ট বেংগলত আমি প্ৰথমখন টোল গেট পালোঁ, আৰু কেইখন টোল গেট পাওঁ এতিয়া গম নাপাওঁ, চাই থাকক। আমি আছোঁ আপোনাৰ ৱেষ্ট বেংগল। এইটো আপোনাৰ তেল ভৰাব আহিলোঁ গাড়ীত। এইটো বৰ্তমান ৱেষ্ট বেংগলটো হাইৱে হয়। গৈ আছোঁ আপোনাৰ মধুপুৰ সত্ৰ, ৰাজবাৰী। ইয়াৰ পিছত যাই পাম আপোনাৰ আলিপুৰদুৱাৰ যাই পাম, তাৰপিছত হৈ পেলাই মধুপুৰ সত্ৰ পাম আৰু য'ত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ অন্তিম সময়ছোৱা তাতে আছিলে। চাব যাই আছোঁ, মানে চাই থাকক। ধূলি বহুত ৰাস্তাত বৰবাদ। আপোনাৰ বাহিৰত আপোনাৰ ৱেষ্ট বেংগল অহা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিলোঁ। তেল ডিপু গাড়ী তাত ৰখি আছে। পাই গ'লোঁ আপোনাৰ আলিপুৰদুৱাৰ। এইখনেই আলিপুৰদুৱাৰ টাউন, আৰু ইয়াৰ পিছত অলপমান গ'লেই আমি পাই যাম মধুপুৰ সত্ৰ। চাই থাকক ভিডিঅ'টো। আলিপুৰদুৱাৰ টাউনখন ডাঙৰ টাউনেই মোটামুটি।
আহি আমি পাই গ'লোঁ এতিয়া আপোনাৰ কোচবিহাৰ চাৰিআলি মানে আপুনি চিধা যদি যায় আপোনালোকে পাব ৰাজবাৰী যোনটো আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত মোৰ দেখা পাব আৰু এইফালেদি গ'লে আমি এতিয়া পাম মধুপুৰ সত্ৰ গতিকে প্ৰথমতে আমি মধুপুৰ সত্ৰ চাই লওঁ তাৰপিছত পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে দেখা পাব ৰাজবাৰী যোনটো আপোনাৰ কোচ ৰাজবংশী পৰিয়ালৰ এটা মহল এয়া আমি এতিয়া মধুপুৰ সত্ৰলৈ যোৱা ৰাস্তাত মানে যোনটো আপোনাৰ সাৰ্ভিস ৰোড বুলি কয় মানে এই ৰাস্তাত এতিয়া আমি সোমালো এতিয়া এইফালে আপুনি সিধা অলপমান গলেই পাম মধুপুৰ সত্ৰখন এয়া আহি পাই গ'লো মধুপুৰ সত্ৰ এইখনে সত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰ এইফালে এতিয়া আমি সোমাই গৈ আছো এয়া ভিতৰত প্ৰৱেশ কৰিলো ইয়াতে গাড়ীখন অলপ সাইড কৰি ৰাখি দিও তাৰ পিছত আপোনাক দেখাই আছো এইখনে আপোনাৰ মধুপুৰ সত্ৰ আৰু এইখনে হল সত্ৰৰ মানে মূল ঘৰটো এয়া ওপৰত লিখা আছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ধান মানে ইয়াতেই শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময় ইয়াতে অতিবাহিত কৰিছিল এইটো আপোনাৰ কীৰ্তন ঘৰটো বেশ ধুনীয়াকে ৰাখিছে বেশ চাফ চিকুণে বহুত ধুনীয়া এইটো চাই লওক এয়া আপোনাৰ মণিকূটটো মধুপুৰ সত্ৰৰ এয়া চাওক বহুত ধুনীয়া শান্ত পৰিৱেশ মানে ভাল লাগিছে আহি ইয়াতে সঁচাকে তো গাইছে ইয়াতে এটা আপোনাৰ মধুপুৰ চাইছোঁ এতিয়া এইটো এটা সেইকাৰণে পুখুৰী এটা আছে এইটো কাৰণে কাছ আছে বোলে তাকে চাওঁ হওক এইটো পুখুৰী দেখা পাইছে আছে কাছ চব এইটোৱে পুখুৰীটো ইয়াতে এনে কাছ আছে বুলি মোক কৈছে গতিকে তাকে অলপ চাব আহিলোঁ এতিয়ালৈকে এটাও দেখা নাই ক'ত বা আছে
আৰু এইখন দূৰত এখন চাইনবোৰ্ড দেখা পাইছেনে আপোনালোকে? এইখন চাইনবোৰ্ড কিন্তু আপোনাৰ অসমীয়াত লিখা আছে, মানে ৱেষ্ট বেংগলত অসমীয়া চাইনবোৰ্ড। মজা। কাছ দেখা নাই, কিন্তু মাছ ধুনীয়া আছে। চাওক কিমান মাছ সৰু সৰু। এইখনেই আপোনাৰ মধুপুৰ সত্ৰ, বৰ্তমান কোচবিহাৰত আছে, ৱেষ্ট বেংগলত পৰে। ইয়াতে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱে ইয়াতে পৰলোকপ্ৰাপ্তি হৈছিলে শুনামতে। আহি ভাল লাগিল। বেছি ডাঙৰ নহয় তথাপিও মানে ৱেষ্ট বেংগলত সেইকাৰণে অসমীয়া বুলি এটা মানে অলপ ভাল লাগে আৰু বেলেগ ৰাজ্যত নিজৰ। এইফালে আৰু কিবা কিবি আছে, আৰু আপোনালোকে মই এইকাৰণে দেখাই আছোঁ, চাই থাকক। চ' এতিয়া আমি যাই আছোঁ আপোনাৰ ৰাজবাৰী। আপোনালোকে মধুপুৰ সত্ৰখন দেখা পালে, ইমানখিনি পৰা আপোনালোকক মই দেখাব চেষ্টা কৰিলোঁ। এইখনেই আৰু বেছি ডাঙৰ সত্ৰ নহয়, সৰু। চ' এতিয়া ৰাজবাৰী যাই আছোঁ, কোচবিহাৰতে হয়। এতিয়া চাই থাকক ভিডিঅ'টো, আৰু ভাল ভাল দেখা পাব। গাড়ী ৰখি আছে আগত, এইটো কীৰ্তন ঘৰ দেখাইছোঁ আপোনালোকক, চাই থাকক। চ' এতিয়া যাওঁ আমি আপোনাৰ ৰাজবাৰী। লেটছ গো। আজি গাড়ী মই চলোৱা নাই, গাড়ী বেলেগে চলাই আছে। চ' লেটছ গো।